আজি আমি সদনৰ পৰা ৱাকআউট কৰি ওলাই আহিলোঁ। চৰকাৰে কিছুদিন পূৰ্বে অসম বিধানসভাত এখন আইন প্ৰণয়ন কৰিলে, বিল পাছ কৰিলে, য'ত তেওঁলোকে যিসকলে পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কিছুমান পদক্ষেপ গ্ৰহণ কৰি যিখন বিল পাছ কৰিলে আমি পাছ কৰি দিলোঁ। দেখা গ'ল আইনখন আমি পাৰিত কৰি দিলোঁ ঠিকেই, কিন্তু পৰীক্ষাৰ যিটো খেলিমেলি আৰু জালিয়াতি, প্ৰশ্ন কাকত ফাদিল হোৱা বা এই বিসংগতিবিলাক কিন্তু অসমৰ পৰা দূৰ নহ'ল। এই চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা আজিলৈকে তেওঁলোকে এখন সুন্দৰ আৰু নিকা পৰীক্ষা পাতিব নোৱাৰিলে। যেতিয়া পুলিচ এছআইৰ কাৰণে ইণ্টাৰভিউ লয়, তাতো থেংক ইউ লজত তাতো দেখা গ'ল এনেকুৱা জালিয়াতি হ'ল, বা ইণ্টাৰভিউ ল'লেও জালিয়াতি, পৰীক্ষা পাতিলেও SSLC হায়াৰ ছেকেণ্ডাৰী সকলোতে জালিয়াতি। গতিকে যি চৰকাৰখনে তেওঁলোকে নিৰাপদে আৰু নিকাভাৱে পৰীক্ষা পাতিব নোৱাৰে, শিক্ষা বিভাগ তেওঁলোকে কেনেকৈ ৰক্ষা কৰিব, ভৱিষ্যত প্ৰজন্মৰ জীৱন কেনেকৈ সুৰক্ষিত কৰিব। গতিকে আমি চৰকাৰৰ এই ব্যৰ্থতাক আমি গৰিহণা দিছোঁ আৰু কেৱল সদনৰ মজিয়াত আইন পাৰিত কৰিলেই নহ'ব, কঠোৰভাৱে তেওঁলোকে যিসকল বিষয়া বা শিক্ষকেই হওক বা ছাত্ৰ ছাত্ৰীৰ অভিভাৱক হওক, যিসকলে এই অসৎ পন্থাৰ লগত জড়িত বা প্ৰশ্ন কাকত ফাদিল কৰিছে, তেওঁলোকৰ বিৰুদ্ধে এই আইন অনুসৰি কঠোৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব লাগিব। আৰু চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে আমি এইখন অসমত আমি অভিভাৱকৰ দায়িত্ব পালন কৰিবলৈ সক্ষম আৰু সুকলমে নিয়াৰিকৈ নিকাভাৱে আমি পৰীক্ষা পাতিম। আজিৰ পৰা আৰু কোনো ধৰণৰ ইয়াত অনিয়ম সংঘটিত নহ'ব, এই কথাবিলাক চৰকাৰে প্ৰতিশ্ৰুতি দিব লাগিব। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব আৰু স্বচ্ছ আৰু নিকা শিক্ষা ব্যৱস্থা তেওঁলোকে গঢ় দিব লাগিব।